নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। আমি মানচিত্ৰৰ জৰিয়তে আমি অসমৰ জিলাসমূহৰ যিটো ভিডিঅ' চিৰিজ কৰি আছিলোঁ, আজি আমি কাৰ্বি আংলং পূব কাৰ্বি আংলং জিলাখনৰ বিষয়ে জানিম। তেন্তে আহকচোন, পূব কাৰ্বি আংলঙত কি কি আছে আৰু ক'ত অৱস্থিত সেই কথাখিনি আমি জানো। পূব কাৰ্বি আংলং জিলাখনৰ বিষয়ে জনাৰ আগতে আমি কাৰ্বি আংলং জিলাখনৰ অৱস্থিতিৰ বিষয়ে জানিব লাগিব। আপোনালোকে মানচিত্ৰত দেখিছে যে ইয়াতে মই যিখন ফটো আনিছোঁ, ইয়াতে ৰঙাৰে যিখন হাইলাইট হৈ আছে, এইখন হৈছে কাৰ্বি আংলং পূব অৰ্থাৎ ইষ্ট কাৰ্বি আংলং। এই ইষ্ট কাৰ্বি আংলঙৰ আমি যদি দিশসমূহ চাওঁ, তেতিয়াহ'লে দেখা পাম যে উত্তৰ দিশত এইখন হৈছে নগাঁও, এইখন হৈছে নগাঁও। তাৰপিছতে অলপমান উত্তৰ দিশত গোলাঘাট, এইখন হৈছে গোলাঘাট জিলা। এইখন অলপমান উত্তৰ দিশতো পৰে আৰু পূব দিশত কি পৰিব? পূব দিশত হৈছে গোলাঘাট। তাৰপিছত যদি আমি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত তেতিয়াহ'লে দেখিব যে দক্ষিণ দিশত নাগালেণ্ড আৰু অলপমান ডিমা হাছাও জিলাখন পৰে, অৰ্থাৎ উত্তৰ কাছাৰ পাৰ্বত্য জিলা। তাৰপিছত আমি পশ্চিম দিশত যদি চাওঁ, পশ্চিম দিশত এইখন হৈছে হোজাই, এইখন হৈছে হোজাই জিলা। আৰু এইখন হৈছে পশ্চিম কাৰ্বি আংলং। বুজি পাইছে? ক্লিয়াৰ হ'ল? উত্তৰ দিশত যদি চাওঁ তেতিয়াহ'লে নগাঁও আৰু গোলাঘাট, পূব দিশত গোলাঘাট, তাৰপিছতে দক্ষিণ দিশত নাগালেণ্ড আৰু ডিমা হাছাও জিলা, আৰু পশ্চিম দিশত হোজাই জিলাখন পৰে। ঠিক আছে। কাৰ্বি আংলং জিলাখন হৈছে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখন হৈছে, মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং জিলাখন। প্ৰায় ৭,৩৯৯ বৰ্গ কিলোমিটাৰ এৰিয়া আগুৰি আছে। অসমৰ জিলাসমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। ঠিক আছে। আৰু ইতিমধ্যে আমি যিখিনি প্ৰাথমিক কথা জানিব লগা আছিলে, পূবে পশ্চিমে দিশসমূহত কি কি জিলা বা কি ৰাজ্য আছে, সেই কথাখিনি জানিলোঁ। আৰু কাৰ্বি আংলঙত মূলতঃ কাৰ্বি লোকসকলে বাস কৰে, আৰু কাৰ্বি লোকসকলৰ আংলং শব্দটোৰ এটা কাৰ্বি ভাষা, আংলং মানে হৈছে পাহাৰ। মই এটা লিখি আনিছোঁ, আংলং শব্দৰ অৰ্থ হৈছে পাহাৰ। সেই কাৰ্বি আংলঙক কি বুলি কোৱা হয়? কাৰ্বি লোকসকলৰ পাহাৰ বুলি কোৱা হয়। সেইকাৰণে কাৰ্বি লোকসকলে বসতি কৰা এই পাহাৰীয়া অঞ্চলটোকে কাৰ্বি আংলং বুলি কোৱা হয়। কাৰ্বি আংলং বৰ্তমান দুখন, এখন হৈছে পূব কাৰ্বি আংলং, আনখন হৈছে পশ্চিম কাৰ্বি আংলং। আৰু পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক ভাগ কৰিছে হোজাই জিলাখনে। ঠিক আছে, মনত ৰাখিব। তাৰপিছতে আমি যদি মেপৰ জৰিয়তে চাবলৈ যাওঁ, তেতিয়াহ'লে আমি পোনপ্ৰথমে কাৰ্বি আংলং জিলাখনত থকা নৈ আৰু উপনৈসমূহৰ বিষয়ে জানি লওঁ। কি কি নৈ উপনৈ আছে? ইয়াতে এখন হৈছে কলিয়নি, দিখাৰু, যমুনা, দৈগুৰুং, ডিফু, লামডিং। এইখন হৈছে দিখাৰু। কলিয়নি নৈ এখন হৈছে দৈগুৰুং, এইখন হৈছে লামডিং। তাৰপিছতে এইখন হৈছে নাম্বৰ, এইখন হৈছে যমুনা নৈ। ঠিক আছে। এনেধৰণে এইখিনি নৈ কাৰ্বি আংলং জিলাখনৰ মাজেৰে বৈ গৈছে। আৰু কাৰ্বি আংলং জিলাখনত দুটা আমাৰ অসমৰ অৱস্থিত দুটা শৃংগ আছে কাৰ্বি আংলং জিলাত। এটা হৈছে সিংহাসন, মনত ৰাখিব। এটা হৈছে সিংহাসন। এই শৃংগটোৰ উচ্চতা হৈছে 1359 মিটাৰ। মনত ৰাখিব, 1359 মিটাৰ।
তাৰপিছতে আৰু এটা শৃংগ হৈছে নামবুকচু, আৰু এই শৃংগটোৰ উচ্চতা হৈছে 1363 মিটাৰ। মনত ৰাখিব, এইটো এক্সামত পৰীক্ষাৰ সময়ত আহি থাকে। এটা হৈছে সিংহাসন আৰু আনটো হৈছে নামবুকচু। অৰ্থাৎ কাৰ্বি পাহাৰত অৱস্থিত দুটা শৃংগ হৈছে, এটা হৈছে সিংহাসন আৰু নামবুকচু, আৰু নামবুকচুটো 1363 মিটাৰ ওখ, সেইটো সিংহাসনতকৈ ওখ। ঠিক আছে, মনত ৰাখিব। আৰু কাৰ্বি আংলং জিলাখনৰ তিনিটা মহকুমা, এটা হৈছে হাওৰাঘাট, আনটো হৈছে বোকাজান, আৰু আন এটা হৈছে ডিফু। তিনিটা মহকুমা কি কি? ডিফু, বোকাজান আৰু হাওৰাঘাট। হাওৰাঘাট, ডিফু, বোকাজান, মনত ৰাখিব। ইয়াতে কেইবাখনো বনাঞ্চল আছে, অৰ্থাৎ ৱাইল্ড লাইফ চেঞ্চুৰী আছে। সেই ৱাইল্ড লাইফ চেঞ্চুৰী কেইখন হৈছে, আৰু সংৰক্ষিত বনাঞ্চলো আছে, সেইকেইখন হৈছে, এখন হৈছে গৰমপানী অভয়াৰণ্য, তাৰপিছতে নাম্বৰ হাবি। গৰমপানী অভয়াৰণ্য জানে আপোনালোকে, গৰমপানী উহৰ বাবে বিখ্যাত। তাত গৰমপানী এটা উহ আছে, আৰু সেই উহটোৰ বাবে সেই অভয়াৰণ্যখনৰ নাম গৰমপানী অভয়াৰণ্য। গৰমপানী অভয়াৰণ্যখন গোলাঘাট ডিষ্ট্ৰিক্টৰ লগত মানে বৰ্ডাৰ শ্বেয়াৰ কৰে। এইখন দেখিছেনে, গৰমপানী গোলাঘাটৰ লগত মানে সীমা শ্বেয়াৰ হয়। তাৰপিছতে আনখন হৈছে নাম্বৰ। নাম্বৰ নৈখনৰ নামেৰে নাম্বৰ হাবি এখন অটব্য অৰণ্য। আগতে এনেকুৱা ধৰণৰ মানে কথা শুনিবলৈ পোৱা যায় যে নাম্বৰ হাবিৰ মাজেৰে দিনতো মানুহে পাৰ হৈ যাবলৈ ভয় কৰে, অৰ্থাৎ দিনতো ইমানেই অটব্য অৰণ্য, তাতে আন্ধাৰ হৈ থাকে, মানে ৰাতিৰ নিচিনা পৰিৱেশ হৈ থাকে, আৰু সেইকাৰণে নাম্বৰ হাবিৰ মাজেৰে মানুহ যাবলৈ মানে সাহ নকৰে। তেনেকুৱা এটা প্ৰবাদ শুনিবলৈ পোৱা যায়। ঠিক আছে, এইখন হৈছে নাম্বৰ নৈ, আৰু নাম্বৰ নৈখনৰ এইখিনিতে নাম্বৰ হাবিখন আছে। তাৰপিছত ৰেংমা আছে, ডিফু সংৰক্ষিত বনাঞ্চল আছে। এইখিনি মূল যি আমি জানিব লগা কথা আছিলে, মেপখনৰ জৰিয়তে আমি এইখিনি গম পালো। এতিয়া আমি কাৰ্বি আংলং জিলাখনত বহুতো নেচাৰেল ৰিচোৰ্চ অৰ্থাৎ প্ৰাকৃতিক সম্পদ আছে। প্ৰাকৃতিক সম্পদৰে সমৃদ্ধ। তাতে কয়লা পোৱা যায়, তাতে চূণশিল পোৱা যায়, তাতে বাঁহ বেতৰ সামগ্ৰী, মানে বাঁহ বেত যিহেতু উভৈ নদী, পাহাৰীয়া অঞ্চল যিহেতু, তাতে বাঁহ বেতৰ সামগ্ৰী উভৈ নদী, তেনেধৰণৰ সম্পদসমূহ বা ফেলস্পাৰ বা চীনামাটিৰ যিসমূহ সামগ্ৰী, যিবোৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়, সেই সম্পদসমূহ ক'ত পোৱা যায়? কাৰ্বি পাহাৰত পোৱা যায়। তাৰ ভিতৰত আমি যদি চাওঁ, চূণশিল কাৰ্বি আংলং জিলাৰ পূব কাৰ্বি আংলং জিলাখনৰ ডিলাই আৰু চাইনি লাংচো এলেকাত পোৱা যায়। মনত ৰাখিব, এইটো এক্সামত আহে কিন্তু। চূণশিল কোন দুটা অঞ্চলত পোৱা যায়? ডিলাই আৰু চাইনি লাংচো। তাৰপিছতে চীনামাটি যিটো পোৱা যায়, সেইটো হৈছে দেওপানী আৰু চিলনীজান। দেওপানী অঞ্চলত পোৱা যায়, আৰু চিলনীজান অঞ্চলত চীনামাটি পোৱা যায়। তাৰ লগতে ফেলস্পাৰ পোৱা যায় কয়লাজান এলেকাত, আৰু কয়লা পোৱা যায় কয়লাজান আৰু শিলভেটা। আৰু এই চূণশিল পোৱা যায় কাৰণে তাতে এটা চিমেণ্টৰ কাৰখানা আছে, ডাঙৰ চিমেণ্টৰ কাৰখানা আছে। কি কাৰণে? ইয়াতে যিহেতু কাৰ্বি পাহাৰত চূণশিল পোৱা যায়, আৰু চূণশিল পোৱাৰ কাৰণে তাতে এটা ডাঙৰ চিমেণ্টৰ কাৰখানা স্থাপন কৰিবলৈ সম্ভৱ হৈছে। তাৰপিছতে আমি কাৰ্বি আংলং জিলাত দুটা গুৰুত্বপূৰ্ণ কাৰ্যালয় আছে। এটা হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিফু কফি গৱেষণা কেন্দ্ৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, এইটো এটা হৈছে, যদি আপোনালোকে ভাৰতীয় সংবিধান পঢ়ে তেতিয়াহ'লে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত লিখা আছে, যিসকল ট্ৰাইবেল এৰিয়া আছে, নৰ্থ ইষ্টৰ যিবোৰ ট্ৰাইবেল এৰিয়া আছে, সেই ট্ৰাইবেল অৰ্থাৎ জনজাতীয় অঞ্চলসমূহৰ শাসনৰ বাবে তাতে কেনেধৰণে শাসন হ'ব, কেনেধৰণে প্ৰশাসন যন্ত্ৰ চলিব, তাৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেম কেনেধৰণে কাম কৰিব, সেইসমূহৰ বিষয়ে লিখা আছে। আপোনালোকে যদি ইণ্ডিয়ান পলিটি পঢ়ে তেতিয়াহ'লে সেই কথাসমূহ জানিব পাৰিব। আৰু সেই 6ষ্ঠ অনুসূচী অৰ্থাৎ 6th চিডুল অনুসৰি এই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিলে 1951 নৱেম্বৰ 17। 1951 চনৰ নৱেম্বৰ 17 তাৰিখে এই কাৰ্বি আংলং অট'নমাছ কাউন্সিল গঠন কৰা হৈছিলে। কিন্তু তেতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল নাছিলে, তেতিয়া কাৰ্বি আংলং
ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে, অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে। তাৰপিছতে 1952ত ইয়াক কাৰ্বি আংলং অট'নমাছ কাউন্সিল কৰা হয়, অৰ্থাৎ KAAC, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, কাক গঠন কৰা হয়। তাৰপিছতে ডিফু এটা কফি গৱেষণা কেন্দ্ৰ আছে, আৰু যিহেতু পাহাৰীয়া অঞ্চল আৰু তাৰ মাটি কফি খেতিৰ বাবে খেতি কৰিবৰ বাবে উপযোগী হয়, সেইকাৰণে তাতে কফি উৎপাদন যথেষ্ট হয়, আৰু সেই কফি উৎপাদনৰ বাবে তাতে এটা কফি গৱেষণা কেন্দ্ৰ আছে, আৰু সেই কফি গৱেষণা কেন্দ্ৰটো ডিফুত অৱস্থিত, সেইটো কথা মনত ৰাখিব। তাৰপিছতে আমি যদি কেইটামান পৰ্যটনস্থলী চাওঁ, কাৰ্বি আংলং জিলাখন যিহেতু পাহাৰীয়া, প্ৰাকৃতিকভাৱে মনোমোহা, অৰ্থাৎ প্ৰকৃতিয়ে দান কৰা তাতে জলপ্ৰপাত আছে, আৰু পাহাৰবোৰ হওক বা গছ গছনিৰে পৰিপূৰ্ণ, যিহেতু পৰ্যটনৰ কাৰণে এক আকৰ্ষণীয় স্থান। আৰু তাতে কি কি আছে আপোনালোকে চাব, দেওপানী মন্দিৰ এভাগ আছে, দেওপানী মন্দিৰ, গৰম পানী অভয়াৰণ্য মই ইতিমধ্যে ক'লো, ডিমা ৰাজা খাৰনাই ধনশিৰিত আছে, এইটো এটা পুখুৰী হয়, ডিমাচাসকলে খন্দা এটা পুখুৰী, 33 বিঘা মাটিকালিৰে দেওলগা পুখুৰীটো ডিমাচা সমাজৰ অনেক জনশ্ৰুতি সম্পৃক্ত হৈ আছে। এইটো ডিমাচাসকলে খন্দা এটা পুখুৰী, এইটো হৈছে গৰম পানী যিটো কৈছিলো, এইটো হৈছে ডিমা ৰাজা খাৰনাই। তাৰপিছত কাংথিলাংছু জলপ্ৰপাত, আপোনালোকে হয়তো শুনিছে কাংথিলাংছু জলপ্ৰপাত। আৰু মই এটা কথা কৈ দিওঁ আপোনালোকক, কাৰ্বি আংলং জিলাত বহুতো জলপ্ৰপাত আছে, অৰ্থাৎ বহুতো ৱাটাৰফলছ আছে। সেই ৱাটাৰফলছসমূহৰ ইমানবোৰ ৱাটাৰফলছৰ নাম আমি যিহেতু মনত ৰাখিব নোৱাৰোঁ, আৰু ৱাটাৰফলছৰ নামবোৰ যিহেতু বহুত টান, কাৰ্বি ভাষাত যিহেতু জনজাতীয় ভাষাত দিয়া হৈছে সেই নামসমূহ, আৰু বহুত জলপ্ৰপাত আছে, অসংখ্য জলপ্ৰপাত আছে। আপুনি মনত ৰাখিম বুলি বিচাৰিলেও আপুনি মনত ৰাখিব নোৱাৰে গোটেইখিনি। তাৰ এটা মূল জলপ্ৰপাতৰ মই নাম লৈ আহিছিলোঁ, সেইটো হৈছে কাংথিলাংছু। তাৰপিছতে আৰু এটা কথা কৈ দিওঁ, কাৰ্বি আংলং জিলাত যিহেতু পাহাৰীয়া অঞ্চল, আৰু সেই জলপ্ৰপাতবোৰ বৈ পেলাই ভৈয়ামলৈ যি নৈ বৈ গৈছে, যিহেতু পাহাৰৰ পৰা বৈ অহা নৈসমূহ খৰস্ৰোতা হয়, অৰ্থাৎ নদীৰ পানী গতি বহুত বেছি হয়। যেতিয়া ভৈয়াম অঞ্চললৈ বৈ যায়, বহুতখিনি দূৰত্বলৈকে সেই পানীৰ গতিটো যিহেতু বহুত স্পীডত বৈ আহে, বহুত দ্ৰুত বেগত বৈ আহে, সেইকাৰণে ভৈয়াম অঞ্চলত পৰাৰ পাছতো ই বহু দূৰলৈকে তাৰ স্পীডটো নকমে, আৰু সেইকাৰণে তাতে কিছুমান খেল হয়, সেই পৰ্যটনৰ খেল হয়। এটা হৈছে ৰাফটিং, নদীৰ খৰস্ৰোতা নদীত কৰা এটা খেল, ৰাফটিং, নাও চলাই। তাৰ লগতে ট্ৰেকিং হয়, পাহাৰ বগোৱা, এনেধৰণৰ পৰ্যটনৰ কাৰণে আকৰ্ষণকাৰী, অৰ্থাৎ সেই তেনেকুৱা ধৰণৰ খেলসমূহ তাতে অনুষ্ঠিত হয়, সেইটো কথা আপোনালোকে মনত ৰাখিব। তো কাৰ্বি আংলং জিলাখনৰ বিষয়ে যিখিনি আমি গুৰুত্বপূৰ্ণ কথা জানিব লগা আছিলে, আমাৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ যিখিনি হয়, আমি সেই কথাখিনি ইতিমধ্যে গম পালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত লিখক, আৰু ভিডিঅ'টো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক। আপোনালোকৰ বাবে ইমানখিনি কষ্ট কৰোঁ যিহেতু, তো সেইটো কৰিব পাৰিব। তো এটা ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিলে মোৰো অলপমান মটিভেশ্যন পাওঁ কাম কৰাৰ কাৰণে। ঠিক আছে, ধন্যবাদ।